ভাল হৈছে আৰু ভাল হৈ থাকিব, কিন্তু মই ভাবো যে আৰু আমি বহুত ভাল কৰিব নিযুক্তি প্ৰক্ৰিয়াত এগৰাকী প্ৰাৰ্থীয়ে একাধিক পদত নাপাবৰ কাৰণে আয়োগ গঠন কৰা হৈছে। এতিয়া একাধিক পদত নাপায়, কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায়, তৃতীয় শ্ৰেণীত পায়, তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব। যোনে ওপৰৰ স্কেলটোত পায়, তেওঁ তলৰ পজিশ্যনটোত নাপাব। গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয়, তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ কেণ্ডিডেট লাভ হয়, নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায়। এইবাৰ আমি এটা ঠিক কৰিছোঁ, আৰু লাষ্টত কোনোবাই যদি ডাবল পায়, আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি দিম। বহি নিৰীক্ষণটো বাহিৰৰ পৰা হোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। তাৰপিছত এডিআৰই এটা অৰেলো আছে, এটা পোষ্টৰ বিপৰীতে দুজন পাছ কৰিব। গতিকে তাৰপিছত তেওঁলোকৰ এটা মৌখিক পৰীক্ষাও আছে, স্কিলো আছে। এডিআৰই আমি কৈছো না 10 মেত আমি নিযুক্তি দিম, তাৰ আগত আমি নকৰোৱে। আমাৰ প্লেনিংটোৱে হ'ল যে 10 মেত আমি 35,000 চাকৰি আমি দিম, এডুকেশ্যন ডিপাৰ্টমেণ্ট, পুলিচ। গতিকে এডিআৰ প্ৰক্ৰিয়াটো কৰোঁতে আমি 10 মেলৈকে লৈ যাব খুজিছোঁ, যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰোঁ। আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো মুকলি কৰি দিম। আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে, আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। ফিটনেছ আমি পাছ কৰিলোঁ, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি